Welcome to Enlighten Study Point. Hello everyone, welcome to Enlighten Study Point. তো মোৰ নাম বিশ্বজিৎ দাস আৰু আজি আমি আপোনালোকৰ ওচৰলৈ 2025 এছআই পেপাৰটো কুৱেশ্যনৰ মেথছ বোৰ আনিছো। এইটো সেকেন্ড পাৰ্ট হয়। তো ষ্টাৰ্ট কৰিছো। কুৱেশ্যন দিয়া আছে কি কুৱেশ্যনটো হ'ল কি the largest number of 4 digit exactly divisible by 12, 15, 18 and 27 is তো কি হ'ল 4 digit number যোনটো 12, 15, 18 আৰু 27 কে ডিভাইড হ'ব সেই নাম্বাৰটো কি হয়নো তো আমিতো গম পাওঁ যে লাৰ্জেষ্ট 4 digit number টো হ'ল আপোনাৰ 9999 আৰু যেহেতু এটা 12, 15, 18 আৰু 27 খিনি ডিভাইড কৰিব লাগিব তো এটা কাম কৰো এই 12, 15, 18 আৰু 27 ৰ এলচিএম উলাই লওঁ তো 3 দি গৈ আছে তো কি হ'ব এলচিএম টো তো এলচিএম হ'ব 5 2 যা 10 10 3 2 যা 6 6 3 যা 18 18 3 যা তো এলচিএম হৈ গ'ল 540 এতিয়া আমি কৰিম এই 540 টো 9999 দি ডিভাইড কৰি দিম তো 9999 দি ডিভাইড কৰি দিম 540 তো 1 হ'ব 9 তাৰপিছতে হৈ গ'ল 5 9 তো 540 দি 8 কৰি চাওঁচোন $279 তো এটা কাম কৰোঁ এই 279 টো ইয়াৰ পৰা মাইনাছ কৰি দিওঁ পাই গ'লো এনসাৰ 0 2 7 তো আমাৰ এনসাৰ হ'ল কিনো 9720 তো ইয়াৰ এনসাৰ পাই অপচন এ 9720 তো নেক্সট কোৱেশ্চন দিছো কি দি আছে যে কোৱেশ্চন দি আছে square root of 10 plus 25 plus 108 108 plus তো ইয়াৰ ভ্যালুটো হ'ল 15 হা 15 মানে প্লাস কৰিলে কোন 154 তেতিয়া এটো বনি গ'ল কোন 169 আৰু এটো আছে কিনো ইয়াৰ ভ্যালু আছিল 108 মই শর্টকাটলি কৈছো মই কোনো বুজা থাকা নাই মানে শর্টকাটলি কৈছো আৰু নাই ক'ব লাগিব বলে তো এটা কি হ'ল 108 প্লাস এটো হৈ গ'ল 13 পিছত এটো বনি গ'ল কিমান 121 আৰু 121 ৰ স্কয়ার গম পাই এটো ভ্যালু হৈ গ'ল 11 এফিনে 25 নামি গ'ল 25 প্লাস 11 হৈ গ'ল 36 36 তে 13 হৈ আছে 36 ৰ ভ্যালু হৈ গ'ল কিমানো 6 means it is 16 হৈ গ'ল আৰু 16 ৰ ভ্যালু হৈ গ'ল आंसर 4 তো ইয়াৰ आंसर হৈ গ'ল অপচন এ 4 নেক্সট কোৱেশ্চন দিয়া আছে কি যে a man is 24 years older than his son after 2 years his age will be twice the age of his son the present age of his son is 14 18 20 আৰু 22 তে এইবোৰ কোৱেশ্চন যে ডাইৰেক্ট অপচনছ লৈ কৰিব লাগে এটো কোনো অংক দৰকাৰ নাই এইবোৰ আপুনি ডাইৰেক্ট অপচন লৈ কৰিব দেছো হা অপচন এ দিয়া আছে কিমানো 14 বি দিয়া আছে 18 সি দিয়া আছে 20 আৰু ডি দিয়া আছে 22 তো এক্স লৈ কৰিব দৰকাৰ নাই ডাইৰেক্ট শৰ্টকাট এটা কেছটো কি হ'ল আমাক লাগে সনৰ এজ আৰু কৈছে কিনো ফাদাৰ সনতছে 24 ইয়াৰ্স ডাঙৰ বুলি এটা মই এটা কাম কৈছো যদি সনৰ এজ যদি মই অপচন এ টো চাইছো হা
যদি চনৰ এজ যদি 14 হয় তে কি হ'ব ফাদাৰৰ এজ হৈ যাব 24 প্লাছ কৰি দিম কাৰণ কেলে 24 ইয়াৰ্ছ য়ংগাৰ হৈছে তে 38 হৈ গ'ল 2 বছৰৰ পিছত ই বনি যাব 40 আৰু ই বনি যাব 16 এটো কি 2 টাইমছ হ'ল নেকি নহল নাই তে এটো অপচন বাদ দিও নেক্সট মই লাষ্ট সমাধান দিটো সমাধান এটা কেছটিকেল মই ধৰিছো চনৰ এজ হৈ গ'ল 22 চনৰ এজ 22 তে ফাদাৰৰ এজ হৈ গ'ল কিমান 24 প্লাছ কৰি দিম তে হৈ যাব আনসাৰ 46 ক্লিয়াৰ হল এতিয়া মই 2 ইয়াৰ্ছ প্লাছ কৰি দিম 2 বছৰ প্লাছ কৰিলে ইয়াৰ বয়স 48 আৰু ইয়াৰ হৈ যাব 24 ই 2 টাইমছ হৈ আছে নাই হৈ আছে তো এটো আনসাৰ ডি 22 ইয়াৰ্ছ এটো শৰ্টকাট কৰিব লাগে তো নেক্সট কোৱেশ্চন আছে কিনো the radius of a sphere is increased by 10% by what percentage will the volume of the sphere increase তো এটো মেজারমেন্টৰ অংক হয় বাট তো পার্সেন্টেজৰ অংক হয় মেন তো আমি হেবোৰ ফৰ্মুলা কৈ থাকো এটো পার্সেন্টেজৰ অংক হয় পার্সেন্টেজৰ ফৰ্মুলা আমি ইউজ কৰিম তো ফৰ্মুলাটা আছিল কি যে x y x into y by 100 এই ফৰ্মুলাটো ইউজ কৰিম যেহেতু আমাক এটা কৈছে ভলিউম লাগ কাৰণে তো ভলিউমত সদায় কিউব হয় তিনিবাৰ হয় আৰু স্কয়াৰ দুবাৰ হয় সারফেস এমন কোৱা নাই তো কি হল ইনক্রিজ কৈছে ন 10 plus 10 into 10 by 100 20 plus 1 equal to 21 হৈ গল আকবাৰ কৰিব লাগিব কাৰণ ভলিউম দি আছে এই 21 প্লাস আকো 10 মানে কি 10 তিনবাৰ হ'ব 10% ইনক্রিজ হৈছে তিনবাৰ 21 plus 10 plus 21 into 10 by 100 তো ঠিক মানে হলো 31 plus কিমান হৈ গল তো 2.1 হৈ গল প্লাস কৰিলে 33.1% এটো আছিল The next question is again, a rectangular plot measuring 90 meter into 50 meter is to be enclosed by wire fencing. If the pole of the fence are kept 5 meter apart, then how many poles will be needed? So, এটা কেছটো কি হল লেন্থ আৰু ব্ৰেডটো দিয়া আছে rectangular plotter 90 আৰু 50 to be enclosed where fencing means আমি perimeter ওলাব লাগিব তো এটা কাম কৰোচোন মই perimeter ওলাই লওঁ তো কি হল কেছটো লেন্থ দিয়া আছে 90 আৰু ব্ৰেড দিয়া আছে 50 হল তো মই perimeter ওলাম perimeter হল আছে 2l plus p 290 plus 50 to 140 হয় নাই means 280 হৈ গল এটো গল 280 হৈ গল পেৰিমিটাৰ এটা কি হল পোলবোৰ যে লগাইছে 5 মিটাৰৰ দূৰে লগাইছে এটোৱে আৰু ধৰি লওক এটো হৈ গল না তো পোল লগাইছে 5 মিটাৰ দূৰতে কেটা পোল লগাইছে নো তো 5 ডিভাইড কৰি দিও 280 to 5 দি ডিভাইড কৰি দিও কিমান হলো 56 तो ये आंसर कौन बनो ये आंसर हो 56 तो एजुकेशन की दिया से Arun and Borun can do a piece of work in 72 days Borun and Gitu can do it in 120 days Arun and Gitu can do it in 90 days in what time can Arun alone do it तो केस तो की हल क्या যে অরুণ a plus b করে 72 days b plus g মিলি করে 120 days হৈ গল আৰু g plus a মিলি করে কিমান 90 days তো এটা কাম কৰো এই তিনটাৰ এলসিএম ওলাম তো কি হল 72 120 আৰু 90 2d কৰিছো 2 3 6 1 2 6 260 245 3d 3 1 2 হ'ল 320 315
5 टी करूँ 12 होगा 5 4 जा 20 3 जा 4 डी करूँ 4 3 जा 3 तो एलसीएम हो गल 360 तारपिছত কি হ'ব এইটো ডিভাইড কৰি ল'ব তো ডিভাইড কৰিলে হ'ব 5 এইটো ডিভাইড কৰিলে হ'ব 3 90 দি কৰিলে হ'ব 4 সব মিলাই 5 6 মিনিট 19 11 12 12 হৈ গ'ল তো কিন্তু এইটো কি হলো a plus b plus g 2 হৈ আছে গম পাইনে কাৰণ কেলে দুবাৰ a হৈছে দুবাৰ b আৰু দুবাৰ g তো কেছটো কি হ'ল a plus b plus g equal to এই 2 ইফনে আহিলে তে হৈ গ'ল 6 হৈ গ'ল ডিভাইড হৈ গ'ল তো a plus b plus g হৈ গ'ল 6 a টো থাকক বাৰু b আৰু g মিলি কিমান কাম কৰে ন 3 কাম কৰে তো a plus ইয়াৰ ভ্যালু হৈ গ'ল 3 equal to 6 তো a equal to minus হৈ গ'ল 3 তো a capacity হৈ গ'ল 3 total কাম আছিল 360 কাম আছিল divided by 3 তো ইয়াৰ आंसर হ'ল 120 তো ইয়াৰ आंसर হ'ব অপচন a 120 days the next question আছে কিনো a boy moves from his house to school at a speed of 20 km/h and return back at the speed of 30 km/h find his average speed during his journey means এতিয়া তাৰ average speed লাগ লাগে তো ফৰ্মুলা কি আছিল ফৰ্মুলা আছিল twice ab a plus b 2 20 into 30 আর 20 plus 30 2 into 20 into 30 এটা হল 50 হয় 0 0 গল 5 4 যা 20 হয় নাই তো 4 3 যা 12 12 2 যা 24 km/h তো ইয়াৰ आंसर হ'ব অপচন সি 24 km/h the next question কি কৈছে a man covers 3/5 of the total journey by rail 7/20 by bus and the remaining 6.5 km on foot his total journey is কি বনো তো total journey মই ধৰিছিলো 1 বুলি হেই total journey মই ধৰিছিলো 1 part বুলি দেই এটা কেল বাছত গৈছিলে কি আৰু ৰেলত গৈছিলে 3/5 আৰু বাছত গৈছিলে কি 7/20 দুটা প্লাস কৰিলো ৰেল আৰু বাছৰটো কিমান পাৰ্ট গৈছে ন এটা হল 20 4 12 plus 7 means 19/20 পাৰ্ট হি জাৰ্নি ৰেল আৰু বাছত কৰিলে থাকিলে কিমান পাৰ্ট নো তো ৰিমেইন থাকিলে 1/20 কাৰণ 19 টো গলেগে থাকিলে 1/20 পাৰ্ট তো এই 1/20 পাৰ্টটো বুজা আছিল কিনো 6.5 বুজা আছিল তো therefore total journey কৰা হনো 6.5 into 20 কৰি দিও 65 to 130 তো ইয়াৰ आंसर হৈ গল 130 কিলোমিটাৰ তো বাকি কোৱেশ্চনছ বোৰ নেক্সট ভিডিঅ'ত লৈ আনিম ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব ধন্যবাদ